to Boreal News. Minister Jogin Mohan visited Haflong to take stock of COVID situation in Assam Minister for Hills Area Development, Revenue and Disaster Management, Mines and Minerals Jogin Mohan, who is also the Guardian Minister for Dima Hasao District, visit Haflong for the second time on Wednesday since his taking charge. On Wednesday late evening, the minister also held meeting with Deputy Commissioner, MLA, North Cachar Hills Autonomous Council members and HOD of all line department who are engaged in COVID duty at Deputy Commissioner Conference Hall in Haflong. Expressing his immense satisfaction with the team of Dima Hasao on maximum inoculations of corona vaccine in Dima Hasao district during the 3 days drive, the minister congratulated and encouraged to continue the momentum of vaccinating for safety of the people. CEM Debulal Gorlosa briefed how his team, along with the help of district administration, is continuing in generating importance among the mass so as to achieve the vision of Indian Prime Minister Narendra Modi and Assam Chief Medical EM Samuel Johnson and Haflong MLA Nandita Gorlosa also put forward the request for at least 1 lakh vaccine stock for Dima Hasao district, expecting safety and coverage of around 70% of the population in days ahead in this trend of speed. Congratulating CEM Deputy Commissioner of Dima Hasao, Superintendent Line Departments, including media, for an excellent performance of the district and entire Assam during the 3 days mega vaccination drive, Guardian Secretary AP Das Joshi, IAS ensures about the availability of vaccine in the 3 Hills district viz. Dima Hasao, Karbi Anglong and West Karbi Anglong under him, specially considering the difficult geographical terrain. He also informed about his conversation with the mission director, NHM Assam, that how Dima Hasao stands prioritized for vaccine availability due to its immense dedication and performance during vaccination drive. Etu mor দ্বিতীয় ভিজিট ডিমা হাছাও আমি জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যি মেগা ভ্যাকসিনেশন প্রোগ্রাম 21 তাৰিখৰ পৰা আৰম্ভ হৈছে আজি 3 দিন আমি গাৰ্জেন মিনিষ্টাৰ হিচাপে ইয়াতে আজি এই প্ৰগ্ৰাম কি অৱস্থাত কেনে ধৰণে চলিছে কি সুবিধা এটো এনালাইজ কৰিছো কন্টেক আগতে ডিসি চেয়াৰমেনত আমাৰ ইয়াতে সিএম আছে গাৰ্লছা ডাঙৰীয়া আমাৰ এমএলএ নন্দিতাজি আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী তে গাৰ্জেন সেক্ৰেটাৰী হিচাপে দিছে অবিনাশ যোশী ইয়াতে ইএম হেলথ আছে সকল অফিচাৰ্স লগত বহিছো কিন্তু এটা খুব ভাল খবৰ ডিমা হাছাও জিলাৰ কাৰণে যে আমাৰ অসমৰ ভিতৰত গুড এচিভমেন্ট আজি তাৰিখত আমাৰ এলিজিবল টাৰ্গেট আছিল 1,21,000 আৰু 56,000 এজ অন টুডে আমি ভ্যাকসিনেট হৈ গৈছে কাৰণ 50% ওপৰত আমাৰ অলৰেডি ভ্যাকসিনেট হৈ গ'ল এটো যেটো কোনো কামৰূপ মেট্ৰ বাদে বেলেগ ক'তো হোৱা নাই এটো খুব ভাল এচিভমেন্ট এই পাহাৰীয়া জিলাত ৰাইজ যথেষ্ট আমাৰ CMA এটো কষ্ট কৰিছে এমএলএ নন্দিতা খুব কষ্ট কৰিছে ডিসি অলসো আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী আছে বাইদেউ সকলোৱে এটা কষ্ট কৰাৰ কাৰণে এটো সম্ভৱ হৈছে পাহাৰ অঞ্চলত যি ভুৱা প্ৰচাৰ চলিছে কিছু ক্ষেত্ৰত ইয়াতে 2 বছৰ ভিতৰত মানুহ মৰিব এনেকুৱা ধৰণৰ কিছুমান এটো ভুৱা পইচা অন্ধবিশ্বাস এইবিলাকো দূৰ হৈছে ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত গাঁৱৰ ভিতৰলৈকে গৈছে আমাৰ বিধায়িকা আমাৰ CM আমাৰ ডিসি ষ্টাফ এইটো কাৰণে এটো সম্ভৱ হৈ উঠিছে আমাৰ এতিয়া অলপ প্ৰবলেম আছে শৰ্টেজ আমাৰ লং ডিসটেন্স হোৱাৰ কাৰণে ইতিমধ্যে আজি তাৰিখত আমি হিচাপ লৈছো এতিয়া প্ৰায় 1400 ভ্যাকচিন আছে আৰু এতিয়া প্ৰায়োৰিটি বেচিছত যিমান ভ্যাকচিন লাগে আমাৰ এনএসএমৰ পৰা ইয়াতে সহায় কৰিব গভৰ্ণমেণ্টে কাৰণ ইয়াত এটা গুড এচিভমেন্ট পাইছে গভৰ্ণমেণ্টে ডিমা হাছাও জিলাত এইকাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা সহায় কৰিবলৈ প্ৰস্তুত আছে আসাম গভৰ্ণমেণ্ট আমি আজি ইয়াতে যিখিনি প্ৰবলেম আছে চাইছো যে বিশেষ প্ৰবলেম নাই এতিয়া গাঁৱৰ ভিতৰত
যিখিনি বাকী আছে সেইখিনিক আমি খুব সোনকালে ভেকচিনাইজ কৰিব লাগিব কাৰণ আমি তেওঁলোকৰ জীৱনটো ৰাখিব লাগিব বা এই কৰোণা ভাইৰাছৰ এই সংক্ৰমণৰ যাতে আৰু বিয়পিব নোৱাৰে তাৰ ক্ষেত্ৰত যথেষ্ট পদক্ষেপ লৈছে আৰু আমি সকলো ডিপাৰ্টমেণ্ট ইয়াতে লাইন ডিপাৰ্টমেণ্ট যিকেইটা আছে আমি তেওঁলোককো আমি ইয়াতে কোঅপাৰেট কৰিবৰ কাৰণে PNRD আমি সেলফ হেল্প গোট হওক SP কৈছোঁ যিটা 8খন থানা আছে 8খন আউটপোষ্ট আছে তাৰ VDB সকলো ইয়াতে কোঅপাৰেট কৰক যাতে এজনো মানুহ থাকি নাযায় 1,21,000 টাৰ্গেটৰ আমি ইতিমধ্যে 1 লাখটো হ'ব 100% আমি 100% ভেকচিনাইজ কৰিবৰ কাৰণে আমাৰ এডমিনিষ্ট্ৰেশ্যনে সাজু আছে তাৰ কাৰণে আমি পলিচি কৰিছোঁ আৰু আমাৰ যিখিনি ইয়াতে অন্যান্য ডিপাৰ্টমেণ্ট আছে এগ্ৰিকালচাৰৰ পৰা আদি কৰি অন্যান্য যিখিনি ডিপাৰ্টমেণ্টে কাম কৰি আছে আমাৰ কাউন্সিলৰ CMকো আমি কৈছোঁ তেওঁলোকৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰিব DC লেভেলত যাতে সকলোৱে কোঅপাৰেট কৰি আমাৰ এই ভেকচিনেজ প্ৰগ্ৰেমটোত আমি 100% ছাকচেছ হ'ব পাৰোঁ তাৰ কাৰণে এই পাহাৰীয়া জিলা এই ডিমা হাছাও জিলাত আমি এটা প্ৰগ্ৰেম ঠিক কৰিছোঁ গতিকেলৈ আমি ভাবোঁ নিঃসন্দেহে আমি এই টাৰ্গেট আমি ফুলফিল কৰিব পাৰিম আৰু অসমৰ ভিতৰত এখন আমি যাতে প্ৰথম জিলা হ'ব পাৰোঁ তেনেধৰণৰ পদক্ষেপ আমি গ্ৰহণ কৰিম ইয়াত যি ICU আমাৰ প্ৰায় হৈ উঠিছে কমপ্লিট হৈ উঠিছে ICU যি প্ৰব্লেম আছিলে মই যোৱাবাৰ আহোঁতে ইয়াতে ওলাইছিলে যে ICU এটা প্ৰব্লেম আমাৰ হেল্থ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়া আহি গৈছে আৰু খুব সোনকালে আমি এখন আমাৰ অনাৰেবল উইদিন 2 or 3-4 ডেজৰ ভিতৰত অনাৰেবল চিফ মিনিষ্টাৰ আহিব ইনগ্ৰেশ্যন কৰা প্ৰগ্ৰেম আমি ঠিক কৰিম যাতে ICU প্ৰব্লেমটো যিটো আছিলে এইটোও দূৰ হৈ যাব ইয়াত ভৱিষ্যতৰ কাৰণে আৰু বাকী মেডিকেল কিছু প্ৰব্লেম আছে এইখিনি আমি অন প্ৰচেছ আমি এইখিনি চলি থাকিব গতিকে ICUটো প্ৰায় ইয়াতে খুব সোনকালে আমি ICU ইনগ্ৰেশ্যন কৰিব পাৰিম আৰ্টিফিচিয়েল এইটো ষ্ট'ৰেজ কথাটো কৈছিলোঁ আমি ষ্ট'ৰেজৰ কাৰণে যিটো ৰুম আমাক যিখিনি ফেচিলিটি লাগিব আমি অলৰেডি মই এটা প্ৰপ'জেল অলৰেডি ছাবমিট কৰিছোঁ হেল্থ মিনিষ্টাৰলৈ মই চিফ মিনিষ্টাৰক কৈছোঁ আৰু তেওঁ এইটো প্ৰচেছ লৈছে এইটো ইমিডিয়েট কৰিব পৰা নহ'ব কিন্তু এটা প্ৰপ'জেলটো অলৰেডি একচেপ্ট কৰিছে গভৰ্ণমেণ্টে এইটো ষ্ট'ৰেজ নহ'লে আমি বহুত দূৰৰ পৰা আনিবলগীয়া হয় এইটো এটা প্ৰব্লেম আছিলে আৰ্টিফিচিয়েল যিবিলাক টেষ্টৰ ইয়াতে এটা ষ্ট'ৰেজ এইটো হ'ব আৰু এটা আছিলে আমাৰ যোৱাবাৰ গৈছিলে আমি গোটেইখিনি মই যোৱাবাৰ যিখিনি ইয়াতে লৈ গৈছিলোঁ গোটেইখিনি আমি আই হেভ অলৰেডি ছাবমিটেড টু দ্য গভৰ্ণমেণ্ট আৰু গভৰ্ণমেণ্ট ইজ গোয়িং অন প্ৰচেছ দ্য ফাইল ইজ অন প্ৰচেছ আমি সোনকালে এইবিলাক হ'ব পাম Briefing about the availability of vaccine stock in the district, Deputy Commissioner Paul Barua informed that currently around 1,600 will be made available for tomorrow. Today, the minister also visited COVID vaccination center in Haflong and headed for Dispur. বাকি ঘৰত বাকিটো হৈছে গোটেইবিলাক লৈছে আৰু ওচৰ চুবুৰীয়াক ক'ব লাগে এইটো ল'ব লাগে আমাৰ ডিমা হাছাও টাৰ্গেটটো কমপ্লিট কৰিব লাগে আমি পাৰ্চেণ্টেজ বহুত ওপৰত আছে অসমত 1 লাখ টাৰ্গেট টাৰ্গেট আছে अभी 56,000 हो गया ग्रेजुअली ये तो इंक्रीज हो जाएगा हाँ কাৰ্বি আংলং ৱেষ্ট কাৰ্বিৰ দায়িত্ব দিছে আৰু মই যোৱাকালি আহি প্ৰায় নিশা 7:30 বজাত DC কাৰ্যালয়ত আমাৰ CM আছে ইয়াতে MLA আছে EM হেল্থ আৰু DC ADC সকলো ষ্টাফ লৈ SP আমি এটা ৰিভিউ কৰিছোঁ আফটাৰ ৰিগাৰ্ডিং ভেকচিনেশ্যন আমাৰ যিটো মেগা মিছন ভেকচিনেশ্যন প্ৰগ্ৰেম আছে আমি 30 তাৰিখলৈকে
ইয়াতে আমি যাতে সকলো শ্ৰেণীৰ ৰাইজ গাঁও ইয়াতে ইনভলভ কৰিব পৰা হয়, মাছ ইনভলভ হ'ব পাৰি তাৰ আমি প্ৰগ্ৰেম লৈছোঁ। গাঁৱৰ ভিতৰত থকা বহুত ভুৱা প্ৰচাৰো চলিছে, কিবা কিবি অন্ধবিশ্বাস সেইবিলাক পৰিহাৰ কৰি ইয়াতে ভেকচিন ল'ব লাগে, মাছ ভেকচিন। এতিয়া ডিমা হাছাও জিলা বহুত ভাল, অসমৰ ভিতৰতে ছেটিছফেক্টৰী। ইয়াতে প্ৰায় 50% ইয়াতে ভেকচিনেশ্যন হৈ গৈছে। 1,21,000 টাৰ্গেট, 56,000 অলৰেডি ভেকচিনেট হৈ গৈছে। এতিয়া খুব ভাল আছে ৰিজাল্ট। আমি বাকী থকাখিনিও আমি যাতে 1 লাখ টাৰ্গেট পূৰা কৰিব পাৰোঁ, নিজৰ লগতে আছে আমাৰ ফল। গতিকে এইবিলাক খুব সুন্দৰকৈ চলি আছে কামবিলাক। মই সেইকাৰণে ইয়াৰ DC, ইয়াৰ CM, ইয়াৰ EM হেল্থ, MLA সকলো কষ্ট কৰাৰ কাৰণে এইটো হৈছে, ডিপাৰ্টমেণ্টৰে পুলিচ প্ৰশাসনলৈকে। গতিকে এইটো খুব চলি থাকক। আমি ভাবোঁ অসমৰ ভিতৰত এই ডিমা হাছাও জিলাই 1 নম্বৰত থাকিব লাগে। ICU সন্দৰ্ভত কি ক'ব? ICUটো ইতিমধ্যে আমি খুব উইদিন 3 or 4 days আমাৰ কমপ্লিট হৈ গৈছে প্ৰায়। হেল্থ মিনিষ্টাৰ আহি গৈছে। আমাৰ অনাৰেবল CM আহি পিনি ইয়াতে ইনগ্ৰেট কৰাৰ কথা আছে। মই আজি গুৱাহাটী গৈ আছোঁ। মই তেওঁলোকৰ যদি এটা প্ৰগ্ৰেম দিম খুব উইদিন এ উইক এইটো মানে আমি আমাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি এইটো ইনগ্ৰেট কৰা কথা আছে। গতিকে প্ৰগ্ৰেমটো আমি জনাম। তেতিয়া ভাল হ'ব। এতিয়া ICUটো হৈ যাব আৰু অন্যান্য প্ৰব্লেমো আছে মেডিকেল। আমি লাহে লাহে এইখিনি আলোচনা কৰিম। এই ক'ভিড পেণ্ডেমিকটো অলপ চিটুৱেশ্যনটো নৰ্মেল হোৱাৰ লগে লগে বাকী অলৰাউণ্ড ডেভেলপমেণ্টতো আমি ডিমা হাছাও চাব লাগিব। কাৰণ মেডিকেলত আমাৰ ডক্টৰ শ্বৰ্টেজ আছে। এই কথাটো আমাৰ কালি প্ৰিন্সিপাল ছেক্ৰেটাৰী আহিছে। আমি এটা ৰিপৰ্টিং কৰিম আজি NHM-ত। আমি হেল্থ মিনিষ্টাৰকো এইটো যাতে আৰু ইয়াতে ডক্টৰ আমি দিব পাৰোঁ তাৰ আমি ব্যৱস্থা কৰিম। মই আহোঁতে মই দেখি আছোঁ অন দ্য ৱে যে ডিমা হাছাও যিটো NHৰ অলৰেডি কিবা প্ৰপ'জেল চেংচন হৈছে। NH প্ৰপ'জেল চেংচন হৈছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো খুব সোনকালে এইটো কনষ্ট্ৰাকশ্যন চলিব। ইয়াতে এইটো NHটো আমি দিল্লী যিহেতু লৈছে চেংচন লিষ্টত আহি গৈছে। বৰ্তমান ছাৰ বহুত বেয়া কণ্ডিশ্যন। বহুত বেয়া। এইটো অকণমান ৰিপেয়াৰিং পুৰা টেম্পৰী ৰিপেয়াৰিং এটা কৰি দিলে আমাৰো অহা যোৱাত সেইটো আমি কৰি থাকিম কণ্টিনিউ। আমি এইটো কথা দিছে। আমি PW ডিপাৰ্টমেণ্টৰ কথা পাতিম, CM লগত কথা পাতিছোঁ। ইয়াতে যিটো ফাণ্ডিং লাগে ৰিপেয়াৰিং টেম্পৰী ৰিপেয়াৰিঙৰ কাৰণে আমি কণ্ট্ৰেক্টৰ টেণ্ডাৰ নোহোৱালৈকে আমাৰ নিজৰ দায়িত্বতে আছে। গতিকে আমি এইটো কিবা এটা ৰিপেয়াৰিং কৰাৰ এটা ব্যৱস্থা কৰিব লাগিব যাতে স্মুথ ৰানিং হৈ থাকে। Reporting by Pankaj Timong and Suresh Burman, Boral News.